জন্ম দিছিল তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। প্ৰদীপ নাগ ডাঙৰীয়াৰ প্ৰয়াত প্ৰদীপ নাগ ছাৰ আমাৰ মাজত নাই। তেখেতৰ প্ৰচেষ্টাত তেখেতে সেই দলটি জন্ম দিছিলে। তাৰে সমৰ্থিত প্ৰাৰ্থী মই জনীকিৰণ নায়ক ডাঙৰীয়া তিনিচুকীয়া সমষ্টিত প্ৰথমবাৰ বাবে ৰাইজৰ হকে কাম কৰি যাবৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে শান্তি সম্প্ৰীতি বজাই ৰাখি তিনিচুকীয়া সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰি যাবৰ কাৰণে মই ওলাই আহিছোঁ। ইয়াত ৰাইজে স্বতঃস্ফূৰ্তভাৱে মোক সহায় কৰিছে, সহযোগিতা কৰিছে। মোৰ এটাই লক্ষ্যৰ উদ্দেশ্য থাকিব যাতে তিনিচুকীয়া চহৰখন তিনিচুকীয়া সমষ্টিখন ভালকে উন্নয়ন আগবাঢ়ি যাওক আৰু ইয়াত সকলো জাতি জনগোষ্ঠীৰ মানুহৰ শান্তি সম্প্ৰীতি বজাই ৰাখি একেধৰণে যাতে অন্যান্য জিলাৰ লগত অন্যান্য সমষ্টিৰ লগত আমাৰ তিনিচুকীয়া জিলাখনো তিনিচুকীয়া সমষ্টিখনো উন্নতিৰ দিশত আগবাঢ়ি যাওক, সেইটো মোৰ লক্ষ্য থাকিব। তিনিচুকীয়া মানে উন্নয়নৰ কথাটো আপুনি ক'লে, মানে উন্নয়নটো ইমান হোৱা নাই, তাৰ বিষয়ে তিনিচুকীয়া উন্নয়ন হোৱা নাই, তাৰ বিফলতাৰ কাৰণ আপোনালোকে নিশ্চয় জানে কি চৰকাৰ আছিলে, কোন চৰকাৰ আছিলে, বিধায়ক কোন আছিলে, তেওঁ কি ধৰণে কাম কৰিব লাগিছিলে। বিভিন্ন জেগাততো কাম হৈছে, তিনিচুকীয়া কিয় হোৱা নাই সেইটো কথাটো তেখেত নিজে ক'ব। তেওঁলোকৰ কাৰ্যকালত যি বিধায়ক আছিলে যিজন একচুৱেলি কৰিব লাগিছিলে, কিন্তু যি হিচাপে হ'ব লাগিছিলে তেনেকুৱা নহ'ল। মই আশাবাদী, মই য'তে গৈছোঁ তাতে মানে ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। মই আশাবাদী নিশ্চয় জয়